যিসকল আমাৰ দাদা বাইদেউৰ 50% কম মাৰ্কছ আছিলে হায়াৰ ছেকেণ্ডেৰীত তেওঁলোকৰ কাৰণে এটা সুবৰ্ণ সুযোগ চাকৰি এটা পাবৰ কাৰণে DWE বা অসম চৰকাৰে এখন অফিচিয়েল নটিচ প্ৰকাশ কৰিছে। আজি হাইকোৰ্টে যিটো অৰ্ডাৰ দিছিলে সেই অৰ্ডাৰটো ফ'ল' কৰা দেখা গ'ল। যিসকলৰ 50%ৰ তলত নম্বৰ কম আছে কিন্তু তেওঁলোকৰ যদি গ্ৰেজুৱেশ্যন থাকে তেতিয়াহ'লে তেওঁলোকে এলিজিবল হ'ব আগন্তুক শিক্ষকৰ কাৰণে। যদিহে কিন্তু 50%ৰ কম থাকে বা গ্ৰেজুৱেশ্যন নাথাকে তেতিয়াহ'লে কিন্তু তেওঁলোকৰ এটা সমস্যা হ'ব পাৰে। আপোনালোকে মই দীঘলীয়া নকৰোঁ ভিডিঅ'টো থুলমূলকৈ ক'ব বিচাৰিছোঁ যে যিসকলৰ 50%ৰ তলত নাম্বাৰ আছে হায়াৰ ছেকেণ্ডেৰী কিন্তু লগতে গ্ৰেজুৱেশ্যন আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব বা এলিজিবল হ'ব। আজি সন্মানীয় কোৰ্টে যিটো অৰ্ডাৰ দিলে বা নটিচ পাব্লিছ কৰিবলৈ চৰকাৰক এটা অনুৰোধ কৰিছিলে আৰু তাৰে ফলস্বৰূপে DWE এখন পাব্লিছ কৰিলে নটিচ। আপোনালোকে দেখিবলৈ পাব যে ইয়াত লিখিছিলে যে হাউএভাৰ আফটাৰ 10 PM of 2/2/24 the portal will be closed temporarily to make the required modification অৰ্থাৎ required modification যিসকলে এপ্লাই কৰিলে তেওঁলোকে মডিফিকেশ্যন কৰিব পাৰিব to allow the candidates to apply with the modified qualification criteria and it will be reopened from 3/2/24 to 13/2/24 যিসকলে এপ্লাই কৰাৰ সময়ত আমাক সুধিছিলে ছাৰ আমাৰ 50% নাই দাদা আমাৰ 50% নাই আমি চাকৰি পাম নে নাপাম এপ্লাই কৰোঁ নে নকৰোঁ তেওঁলোকে বহুত কথা সুধি থাকিছিলে আৰু আমি এপ্লাই কৰিবলৈ কৈছিলোঁ আৰু তেওঁলোকে হয়তো এপ্লাই কৰিছিলে। আপোনালোকৰ কাৰণে এটা ভাল খবৰ আহি গ'ল। আপোনালোকৰ এটা চিন্তা নাই যদিহে গ্ৰেজুৱেশ্যন আছে বা 50% তলত আছে তথাপি এটা চাকৰি পাবলৈ সক্ষম হ'ব। ভিডিঅ' চাই ভাল পাইছে যদি শ্বেয়াৰ কৰি দিব আৰু লাইক কৰিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ।